হয় 2025 চনৰ আজি প্ৰথম দিনটোতে ইতিমধ্যে ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ননকেশ শুক্লাত ডিমাকুচি ই মিডিয়া ফৰামৰ সকলো সাংবাদিক বন্ধুৱে ইতিমধ্যে আজি লগে ভাগে এসাঁজ খোৱাৰ যি মানস আৰু বছৰটোৰ প্ৰথম দিনটোত যাতে ৰাজ্য তথা বিশ্ববাসীৰ যাতে শান্তি হয় মংগল হয় তাতে একেলগে এই ডিমাকুচি ই মিডিয়া ফৰামে আহি ভাৰত ভূটান সীমান্তৰ যি ননকেশ শুক্লা যি প্ৰাকৃতিৰ যি সৌন্দৰ্য যি মনোমোহা দৃশ্য চাৰিওফালে শান্তিময় পৰিৱেশ নিজকে এটা দিন বিলীন হৈ যোৱাৰ প্ৰকৃতিৰ লগত আজি যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে ডিমাকুচি ই মিডিয়া ফৰামে আজিৰ এই বছৰৰ প্ৰথম দিনটোতে আজি এনেকৈ বন্ধুবৰ্গ আৰু সাংবাদিক বন্ধুৱে এসাঁজ খোৱাৰ মানসেৰে ইতিমধ্যে আমি দেখুৱাই আছোঁ আমাৰ কেমেৰা পাৰ্চন সহযোগীয়ে দেখুৱাব এইদৰে আজি দিনটোত বছৰৰ প্ৰথম দিনটোত ডিমাকুচি ই মিডিয়া ফৰামৰ যি সাংবাদিক বন্ধুসকল আছে লগতে যিসকল সদস্যবৃন্দ আছে তেওঁলোকে আহি আজি নিজকে বছৰৰ প্ৰথম দিনটোত মগ্ন হৈছে তেওঁলোকে যে এসাঁজ বন্ধুবৰ্গৰ লগত কিদৰে খাব পাৰি কিদৰে আজিৰ দিনটোত যি নিজকে এজন সাংবাদিক হিচাপে যি সময় নাপায় সেই প্ৰথম দিনটোত আজি দেখিছে এনেকৈ বন্ধুবৰ্গই এসাঁজ খোৱাৰ মানসেৰে ইতিমধ্যে কিছু প্ৰস্তুতি তুংগত হৈ পৰিছে আৰু লগে লগে বছৰৰ আজিৰ প্ৰথম দিনটোতে আমি যিহেতুকে কিছু লোক আছে আমাৰ সাংবাদিক বন্ধুসকল আছে আমি তেওঁলোকৰ পৰা আমি কিছু কথা জানিব খুজিম দাদা যিহেতুকে আজি ডিমাকুচি ই মিডিয়া ফৰাম বছৰৰ প্ৰথমটো দিন জানুৱাৰীৰ আজি প্ৰথম দিন আজি আমি এসাঁজ খোৱাৰ যি মানস বন্ধুবৰ্গৰ লগত আহিছোঁ গতিকে প্ৰাকৃতিৰ যি সৌন্দৰ্য এই ননকেশ শুক্লাত আজি আমি প্ৰাকৃতিৰ সৌন্দৰ্যৰ লগত বিলীন হৈ গৈছোঁ কি ক'ব আজিৰ এই দিনটোত আপুনি নমস্কাৰ আজি চাওঁতে এই 2024 বছৰটো পাৰ হৈ গ'ল আজি প্ৰথম জানুৱাৰী তো আমি সকলোৱে সাংবাদিকসকলতো ব্যস্তই তাৰ মাজতে আমি সময় নাপাওঁ তাৰ মাজতে আজি পিকনিক খাবলৈ আহিলোঁ ভাৰত ভূটান সীমান্তৰ ৰাইনুৰ ওচৰত তো সুন্দৰ প্ৰাকৃতিক সুন্দৰ ভৰপূৰ এই পাহাৰ তাৰ মাজত আমি খাই আছোঁ এই নিজৰাৰ পানী আপোনালোকে দেখিছে ওচৰেদি বৈ আছে তো এনেকৈ জাগা ওচৰতে আমি আছোঁ আজি কিমান আমাৰ এটা মনত ভাল লাগিছে তো আমি যিয়ে নহওক কৰ্মব্যস্ততাৰ মাজত এনেকৈ সময় ওলাই আহিব লাগে সকলোৱে কি ক'ব বছৰৰ আজি প্ৰথমটো দিনটিত অসমবাসীক কি ক'ব আপুনি যি সকলো অসমবাসীকে আমাৰ সাংবাদিক বন্ধুসকলৰ হৈ আগন্তুক নতুন বছৰটো সকলোৱে ভালে কুশলে যাওক ভগৱানে সকলোকে ভালে ৰাখক তো এই শুভেচ্ছা জনালোঁ সকলোৰে শান্তি হওক সকলোৱে মিলাপ্ৰীতিৰে জাতি ধৰ্ম নাচাই সকলোৱে মিলাপ্ৰীতি কৰি অসমখনত বাস কৰক এয়ে হয় দেখিছে এনেকৈ আচলতে আমাৰ যিসকল ডিমাকুচি ই মিডিয়াৰ ফৰামৰ যিখিনি সদস্যসকল আছে যিখন সাংবাদিক বন্ধুসকল আছে তেওঁলোকে আজি সকলো অসমবাসী তথা ভাৰতবাসীক তেওঁলোকে আজিৰ দিনটোৰ পৰাই তেওঁলোকে শান্তি কামনা কৰিছে বিশ্ববাসীৰ মংগল হওক তেওঁলোকে যাতে সকলোৱে শান্তি সম্প্ৰীতিৰে অটুট থাকক সকলোৱে যাতে শান্তিৰে থাকিব পাৰে এই ভাৰতবৰ্ষ তথা অসমখনত আমাৰ লগত অন্য আৰু এজন আমাৰ ডিমাকুচি ই মিডিয়া ফৰামৰ এজন সদস্য আছে গতিকে আমি তেওঁক পোনপটীয়াকৈ আমি লাইভ যাব খুজিছোঁ আমি একমাত্ৰ ই নিউজ এনি দৰ্শকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ দাদা যিহেতুকে আজি বছৰৰ প্ৰথমটো দিন কেনেকুৱা মনত কি আপোনাৰ মানে কেনেকুৱা লাগিছে আজি যিহেতুকে প্ৰাকৃতিক সৌন্দৰ্যৰ লগত ননকেশ শুক্লাত বিলীন হৈ গৈছে হয় আজি 1 তাৰিখ 2025 বৰ্ষৰ আজি প্ৰথম জানুৱাৰী এটা সুন্দৰ মুহূৰ্তৰ মাজত আমি এই ৰাইনুৰ কাষত টেংকি বস্তি আশে পাশে ডিমাকুচিৰ পৰা উত্তৰ পাৰে কমে 15 কিলোমিটাৰমান উত্তৰে ভাৰত ভূটান সীমান্তত এই ননকেশ শুক্লা বস্তি আৰু এইখিনি ঠাই হৈছে আমাৰ দুইমুখনি বুলি কয় খুব এটি সুন্দৰ পৰিৱেশৰ মাজত আমি এই পিকনিক এটা খাবলৈ ওলাইছোঁ 2024 বৰ্ষটো যোৱাকালি গুচি গ'ল আৰু খুব বেয়াকৈ বা ভালেকৈ বহুতৰে হয়তো ভাল হ'ব পাৰে বহুতৰে বেয়া হ'ব পাৰে গতিকে বেয়াবোৰ পাহৰি যাতে 2025 বৰ্ষটো আমি সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ আৰু সকলো যাতে মংগলময় হয় 2025 বৰ্ষটো এটা যেন আমাৰ কাৰণে এটা সুৱৰণি দিন বছৰ হিচাপে থাকি যাওক তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ আমি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালে ভালে যায় মহান ব্যক্তিবোৰ আঁতৰি গ'ল আমাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ কাৰণে এটা ডাঙৰ ক্ষতি আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভাল এজন অৰ্থনীতিবিদ আছিলে মই নিজেও এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে মই খুব তেওঁক সন্মান কৰিছিলোঁ তেওঁৰ কাৰণেই 1991 চনত আমাৰ যিটো
অৰ্থনীতি এটা বৃহৎ এটা বিপ্লৱ এটা আৰম্ভ হৈছিলে তাৰ কাৰণে আজি অৰ্থনীতি হয়তো আমাৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতে 4 নম্বৰ বা 5 নম্বৰত আছে গতিকে তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তেনেদৰে 2024 বৰ্ষৰ আশে পাশে বিভিন্ন ঠাইত যুদ্ধ বিগ্ৰহবোৰ হৈ আছে সেই যুদ্ধ বিগ্ৰহ হ'লে বিভিন্ন জাগাত ক্ষতি হয় ল'ৰা ছোৱালী সৰু কণ ল'ৰা ছোৱালী নিৰ্দোষী মানুহবোৰ মৰি যায় মানে 2025 বৰ্ষটো যেতিয়া বহুত ভাল হয় তেনেকুৱা যুদ্ধ বিগ্ৰহ নহয় পৃথিৱীখনত যাতে শান্তিময় পৰিৱেশ হয় আৰু যাতে প্ৰকৃতিৰ এটা সুন্দৰ বাতাবৰণত থাকক যাতে গছ গছনিবোৰ যাতে যধে মধে নাকাটি আমাৰ যিটো গ্ল'বেল যিটো ৱাৰ্মিং হৈ আছে আমাৰ ক্লাইমেট চেঞ্জ হৈছে সেইবোৰ যাতে ভাল হয় আমি আশা কৰিছোঁ আমাৰ জনসাধাৰণে এইবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব আৰু পলিউশ্যন যাতে নহয় আৰু এটা শান্তি পৰিৱেশত আমি যাতে পিকনিকবোৰ এৰেঞ্জ কৰোঁ য'তে মানে জাগাবোৰ যাতে আমি অপৰিষ্কাৰ কৰি নথওঁ তাৰ কাৰণে আমি সকলোকে আশা কৰিছোঁ সকলোৱে যাতে এইবোৰ কথা মানি ল'ব এইখিনি কৈ সামৰিছোঁ ধন্যবাদ হয় এনেকৈ আচলতে 2024 চনৰ যি বিদায় আছিলে বহুতো ঘটনা আজি হৈ গ'ল সেই ঘটনাসমূহ যাতে 2025 চনৰ আজিৰ দিনটোৰ পৰাই যাতে অসম তথা ভাৰতবৰ্ষত যাতে দ্বিতীয়বাৰ নহয় আমি কেৱল ই নিউজ এনিৰ দৰ্শকক দেখুৱাইছোঁ এইজনে বছৰৰ আজিৰ দিনটোত ইতিমধ্যে লোকাৰণ্য হৈছে বিভিন্ন যি বনভোজস্থলীসমূহ আছে ঠিক তেনেকৈ ভাৰত ভূটান সীমান্তত যি ননকেশ শুক্লা এই প্ৰাকৃতিক সৌন্দৰ্যৰ লগত ইতিমধ্যে বিলীন হৈছে ডিমাকুছী ই মিডিয়া ফৰামৰ সকলো যিখিনি সাংবাদিক বন্ধুসকল আছে যিখন সদস্যসকল আছে গতিকে আমিও ই নিউজ এনিৰ দৰ্শকে আজিৰ দিনটোৰ পৰাই যাতে সকলোকে মংগল কামনা কৰিছোঁ সকলোৱে যাতে ইতিমধ্যে দেখিছে ধাৰাবাহিকভাৱে আজি ৰাতিৰ পুৱাৰ পৰাই যিহেতুকে নিউজ প্ৰচাৰ হৈ আছে ই নিউজ এনিৰ আমি দেখুৱাই আছোঁ কিদৰে আজি বছৰৰ প্ৰথম দিনটোত বনভোজকাৰীয়ে তেওঁলোকে আনন্দ উল্লাহত যি মগ্ন হৈছে ঠিক তেনেকৈ মই ভাৰত ভূটান সীমান্ত ওদালগুৰি জিলাৰ পৰা এই নুনাইশ শুক্লাৰ যি নদী সেই দুইমুখ নদীৰ পৰা মই একমাত্ৰ ই নিউজ এনিৰ সাংবাদিক হিচাপে আজিৰ বছৰটোৰ সকলোৰে মংগল হওক তাৰে কামনা কৰি মই বিদায় লৈছোঁ ধন্যবাদ